ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আহি থকা বিশেষকৈ এই শাওন মাহত বিশেষ কেইটামান ৰাশিৰ অত্যন্ত শুভ হ'বলৈ গৈছে আৰু পূজাৰ সময়ত এনে কি ভুল নকৰিব শাওন মাহত বিশেষকৈ কি বস্তু খাব নালাগে আৰু শাওন মাহৰ ৰাশি অনুসৰি আপোনালোকে কিদৰে মহাদেৱক পূজা কৰিব সকলোখিনি তথ্য আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা এই সুন্দৰ মাহটো আপোনালোকৰ সুন্দৰভাৱে পাৰ হওক ভালদৰে পাৰ হওক তাৰে কামনা কৰিছোঁ আহকচোন বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ শিৱ ভক্তসকলে বিশেষকৈ অতি আগ্ৰহেৰে বাট চাই থকা বিশেষ মাহটো হৈছে শাওনৰ মাহ এই শাওন মাহত ভগৱান মহাদেৱ বা পাৰ্বতীৰ বিশেষ পূজা কৰা হয় ইয়াৰ লগতে কৈছে যে সোমবাৰৰ আপোনালোকৰ ব্ৰত পালন কৰা হয় সোমবাৰে আপোনালোকৰ ব্ৰত ৰাখি মহাদেৱক পূজা কৰিলে ব্যক্তিজনৰ সকলো কামনা পূৰণ হয় বুলি বিশ্বাস কৰা হয় সুখ আৰু সমৃদ্ধি বৃদ্ধি পায় বুলি ধৰ্মীয় বিশ্বাস আছে শাওন মাহ ভগৱান শিৱৰ প্ৰিয় বিশ্বাস কৰা হয় যে সত্য হৃদয়ৰে পবিত্ৰ মনেৰে আপোনালোকে যদি পূজা কৰে মহাদেৱক যদি আপোনালোকে সন্তুষ্ট কৰে নিশ্চয়কৈ আপোনালোকে এই সোমবাৰৰ দিনটোত বিশেষকৈ সোমবাৰৰ দিনকেইটাত শাওন মাহত যিকেইটা সোমবাৰ পৰিব সেই দিনকেইটাত আপোনালোকে ব্ৰত পালন কৰক বুলি কৈছে আৰু এনে পালন কৰি মহাদেৱৰ আশীৰ্বাদ সোনকালে পোৱা যায় বুলি বিশ্বাস কৰা হয় হিন্দু ধৰ্মত শাওন মাহৰ যথেষ্ট গুৰুত্ব আছে শাওন মাহটো ভগৱান শংকৰ নামত মহাদেৱৰ নামত উৎসৰ্গা কৰা হয় ভগৱান শংকৰক মহাদেৱক শাওন মাহত বিশেষকৈ ৰীতি নীতিৰে পূজা কৰা হয় জ্যোতিষৰ হিচাপ অনুসৰি কিছু ৰাশি লোকে শাওন মাহত ভগৱান শংকৰৰ বিশেষ বা মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব বুলি বিশ্বাস কৰা হৈছে আৰু শাওন মাহত ভগৱান শংকৰে কোনবোৰ ৰাশিৰ বিশেষকৈ বাবে অত্যন্ত শুভ হ'বলৈ গৈ আছে বা শংকৰৰ আশীৰ্বাদ পাব বুলি বিশ্বাস কৰা হয় প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ কৰিব এই সময়ত শিক্ষাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত লোকসকলৰ বাবে বৰদানতকৈ কম নহয় বুলি কৈছে অৰ্থনৈতিক দিশটো শক্তিশালী হ'ব আপোনালোকে কৰা কামৰ শলাগ হ'ব বৈবাহিক জীৱন সুখী হৈ থাকিব পৰিয়ালৰ সৈতে সময় কটাব সন্মান আৰু পদবী প্ৰতিপত্তি বাঢ়িব দ্বিতীয়টো ৰাশি হৈছে মিথুন ৰাশি লেনদেনৰ বাবে শুভ সময় শুভ আৰু এই সময়ত অৰ্থাৎ এই মাহত বিনিয়োগ কৰিলে লাভজনক হ'ব আৰ্থিক লাভ হ'ব যাৰ ফলত আৰ্থিক দিশটো শক্তিশালী হ'ব চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে এই মাহত মিথুন ৰাশিৰ লোকৰ বাবে বৰদানতকৈ কম নহয় 3 নম্বৰ ৰাশিটো হৈছে সিংহ ৰাশি আৰ্থিক লাভ হ'ব যাৰ ফলত কৈছে যে আৰ্থিক দিশটো শক্তিশালী হ'ব চাকৰি আৰু ব্যৱসায়ৰ বাবে সময় এক আশীৰ্বাদতকৈ কম নহয় সন্মান পদবী আৰু প্ৰতিপত্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়ৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব জীৱন সংগীৰ সৈতে মান সম্পন্ন সময় কটাব ভুল বুজাবুজিবোৰ অন্ত হ'ব কন্যা ৰাশি এই ৰাশিৰ বিশেষকৈ ট্ৰেনজিটে আপোনালোকৰ জীৱনৰ সুখ আৰু প্ৰগতি আনিব এই মাহত চৰকাৰী চাকৰি বিচৰা মানুহে হয়তো এই সময়খিনিত ভাল এটা শুভ সংবাদ লাভ কৰিব পাৰে খবৰ লাভ কৰিব পাৰে এই সময়ছোৱাত পদোন্নতিৰ সম্ভাৱনা থাকিব বৈবাহিক জীৱন সুখী হৈ থাকিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামক সকলোৱে প্ৰশংসা কৰা দেখা যাব ধনু ৰাশি আৰু এই সময়ছোৱাত ধনু ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰী বা যিসকল ব্যক্তি আছে তেওঁলোকৰ বাবে সময় শুভ জীৱন সংগীৰ সৈতে সময় কটাওক মান সম্পন্ন সময় কটাব কঠোৰ পৰিশ্ৰম কৰিলে এই শাওন মাহত ধনু ৰাশিৰ জাতক জাতিকাসকলে আপুনি নিশ্চিতভাৱে আপোনালোকৰ কামত কৰ্মৰ ক্ষেত্ৰত সফলতা লাভ কৰিব ধৰ্মীয় আৰু আধ্যাত্মিক কাম কাজত আপোনালোকে অংশগ্ৰহণৰ সুযোগ থাকিব পাৰিবাৰিক জীৱন সুখী হৈ থাকিব বন্ধুসকল এই শাওন মাহটোত ৰাশি অনুসৰি কোন ৰাশিয়ে বা কোনকেইটা ৰাশিয়ে কেনেধৰণে পূজা কৰিলে মহাদেৱৰ আশীৰ্বাদ সোনকালে লাভ কৰিব বুলি বিশ্বাস কৰা প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি মেঘ ৰাশিৰ জাতক জাতিকাসকলে শাওন মাহত ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিলে ভগৱান শিৱক সন্তুষ্ট কৰাত অতি ফলপ্ৰসূ হ'ব আৰু মেঘ ৰাশিৰ লোকে শাওনৰ সোমবাৰে প্ৰথম সোমবাৰৰ দিনটোত এই মন্ত্ৰ জপ কৰি শিৱক পূজা কৰিব লাগে আৰু এই ৰাশিৰ লোকে পানীৰ পৰিৱৰ্তে আপোনালোকে চুপাৰীৰ ৰসেৰে শিৱক লিংগত অভিষেক কৰক ভাল এটা প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব যদি আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি
বৃষ ৰাশিৰ জাতক জাতিকাসকলে ওম নাগেশ্বৰায় মন্ত্ৰ জপ কৰিলে বৃষ ৰাশিৰ লোকৰ বাবে অতি উত্তম হ'ব। শাওনৰ প্ৰতি সোমবাৰে বৃষ ৰাশিৰ লোকে এই মন্ত্ৰ জপ কৰি মহাদেৱক পূজা কৰিব লাগে আৰু বিশেষকৈ শিৱলিংগত গাখীৰে অভিষেক কৰাটো শুভ বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। দ্বিতীয় ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি আপোনালোকে এই শাওন মাহত মহাদেৱক সন্তুষ্ট কৰিব পাৰিব। শাওনৰ প্ৰতি সোমবাৰে এই মন্ত্ৰ জপ কৰি মিথুন ৰাশিৰ লোকসকলে বিশেষকৈ লোকসকলৰ ওপৰত ভগৱান শিৱৰ আশীৰ্বাদৰ বৰষুণ হ'ব বুলি বিশ্বাস কৰা হয় আৰু শিৱলিংগত আপোনালোকে দুৰ্ব ঘাঁহ বা আপোনালোকে শণপাত অৰ্পণ কৰাটো এই ৰাশিৰ লোকসকলৰ বাবে অতি শুভ বুলি কৈছে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকসকলৰ বাবে এই মাহত বিশেষকৈ আপোনালোকে শিৱলিংগত মহাদেৱত আপোনালোকে ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰি আপোনালোকে গাখীৰ বা বিশুদ্ধ পানী আপোনালোকে আগবঢ়াওক বুলি কৈছে। ভাল প্ৰতিফলন দেখিব আৰু কৈছে যে এই ৰাশিৰ লোকে ক্ষীৰৰ সৈতে বিশেষকৈ শিৱৰ অভিষেক কৰাটো শুভ। ইয়াৰ লগে লগে কৈছে যে কৰ্কট ৰাশিৰ লোকৰ ওপৰত মহাদেৱৰ আশীৰ্বাদৰ বৰষুণ হ'ব। সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলে শাওনৰ প্ৰতি সোমবাৰে শ্ৰী সোমেশ্বৰায় মন্ত্ৰ আপোনালোকে জপ কৰিব লাগে। ভোলানাথৰ আশীৰ্বাদ পাবলৈ তেওঁক গংগা পানীৰে অভিষেক কৰক, বিশুদ্ধ পানী অৰ্পণ কৰক। এটা ভাল প্ৰতিফলন দেখিব। কন্যা ৰাশি। ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি সোমবাৰে শিৱ পূজাৰ কৰাৰ সময়ত কন্যা ৰাশিৰ লোকসকলৰ বাবে ওম নমঃ আপোনালোকে মন্ত্ৰ উচ্চাৰণ কৰিব লাগে। লগতে এই ৰাশিৰ লোকে শিৱলিংগত 5টা বেলপাত আগবঢ়াব লাগে। মনত ৰাখিব যে কেতিয়াও আপোনালোকে বেলপাত বিশেষকৈ খালী ফটা আপোনালোকে হ'ব নালাগে, তাৰ প্ৰতি ধ্যান ৰাখিব। তুলা ৰাশি। তুলা ৰাশিৰ লোকসকলে বিশেষকৈ শাওনৰ প্ৰতি সোমবাৰে শিৱ পূজাৰ সময়ত ওম নীলকণ্ঠায় নমঃ আপোনালোকে জপ কৰিব লাগে। এই মন্ত্ৰ জপ কৰি বন্ধুসকল জপ কৰিলে বিশেষকৈ শিৱ আপোনালোকৰ বিপদবোৰ দূৰ কৰিব বুলি বিশ্বাস কৰা হয় আৰু এই ৰাশিৰ লোকসকলে মহাদেৱক আপোনালোকে দৈৰে অভিষেক কৰিব লাগে। এটা সুন্দৰ প্ৰতিফলন দেখিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকলে শাওনৰ সোমবাৰে ওম মহেশ্বৰায় নমঃ আপোনালোকে এই মন্ত্ৰটো জপ কৰক। এটা ভাল প্ৰতিফলন দেখিব আৰু কৈছে যে আৰু শিৱলিংগত মৌৰে অভিষেক কৰিলে ঘৰত সুখ আৰু সমৃদ্ধি আহিব বুলি বিশ্বাস কৰা হয়। ধনু ৰাশি। ধনু ৰাশিৰ লোকসকলে শাওনৰ প্ৰতি সোমবাৰে মহাদেৱৰ পূজাৰ সময়ত বিশেষকৈ ওম নমঃ শিৱায় আপোনালোকে মন্ত্ৰটো জপ কৰিব লাগে। ইয়াৰ দ্বাৰা শিৱৰ লগতে আদি শক্তিও আপোনালোকৰ হস্তম হয় আৰু আপোনালোকৰ সুখো লাভ কৰিব। এই ৰাশিৰ লোকসকলে ঋতুভিত্তিক ৰসেৰে আপোনালোকে ভগৱান শিৱৰ অভিষেক কৰিব লাগে। ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। মকৰ ৰাশি। শাওনৰ প্ৰতি সোমবাৰে মকৰ ৰাশিৰ লোকে শিৱ পূজাৰ সময়ত ওম নমঃ শিৱায় আপোনালোকে মন্ত্ৰটো উচ্চাৰণ কৰি থাকিব লাগে আৰু শিৱলিংগত আপোনালোকে পানী হওক আপোনালোকে গাখীৰ হওক অভিষেক কৰক। ভাল এটা প্ৰতিফলন দেখিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকসকলে ভোলানাথৰ পূজাৰ সময়ত এটা বিশেষ মন্ত্ৰ আপোনালোকে জপ কৰিবলৈ নাপাহৰিব। জীৱনত সুখ আৰু সমৃদ্ধি আৰু ধন সম্পত্তিৰ বাবে ভগৱান মহাদেৱক বিশেষকৈ আপোনালোকে এই মন্ত্ৰটো জপ কৰক। সেই মন্ত্ৰটো হৈছে ওম নমঃ শিৱায়। বন্ধুসকল আপোনালোকে এই মন্ত্ৰটো উচ্চাৰণ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কৈছে যে আপোনালোকে এই ৰাশিৰ লোকসকলে ভগৱান শিৱক কলা জামুন আপোনালোকে আগবঢ়াব লাগে। মীন ৰাশি। মীন ৰাশিৰ লোকে বিশেষকৈ শিৱৰ পূজাৰ সময়ত ওম নমঃ শিৱায় আপোনালোকে মন্ত্ৰটো জপ কৰিব লাগে। ইয়াৰ দ্বাৰা শাওন মাহত ভোলানাথক আপোনালোকে সন্তুষ্ট হয় আৰু আশীৰ্বাদৰ বৰষুণ হ'ব বুলি বিশ্বাস কৰা হয়। লগতে এই ৰাশিৰ লোকে আপোনালোকে ত্ৰিপুণ্ড বনাবলৈ আপোনালোকে হালধীয়া চন্দন ব্যৱহাৰ কৰিব লাগে। মাদক দ্ৰব্য। শাওন মাহত কোনো ধৰণৰ মাদক দ্ৰব্য সেৱন নকৰিব, যেনে পাণ হওক, আপোনালোকে সোম থিৰা, ধপাত, মদ আদি যিকোনো ধৰণৰ মাদক দ্ৰব্য আপোনালোকে সেৱন কৰিব নালাগে। গতিকে ধ্যান ৰাখিব এই কথাটোৰ প্ৰতি। শাওন মাহত কেতিয়াও আপোনালোকে লেতেৰা অপৰিষ্কাৰ আপোনালোকে বিচনাত শুব নালাগে। গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব। পাৰিলে মাটিত শুব লাগে। শাওন মাহত ৰাতিপুৱা দেৰিলৈকে সাৰ পোৱা আৰু দেৰিকৈ আপোনালোকে শুই থকাটো ক্ষতিকাৰক বুলি গণ্য কৰা হয়। গতিকে ধ্যান ৰাখিব এই কথাটোৰ প্ৰতি। শৰীৰত তেল লগোৱা, অৰ্থাৎ শাওন মাহত শৰীৰত তেল লগোৱা নিষিদ্ধ বুলি কৈছে। গা ধোৱা। শাওন মাহত প্ৰতিদিনে গা ধোৱা উচিত বুলি কৈছে। স্নান নকৰিলে অতি সোনকালে ৰোগত আক্ৰান্ত হ'ব পাৰে। গতিকে শাওন মাহত আপোনালোকে স্নান কৰিবলৈ একেবাৰে নাপাহৰিব। শিৱ পূজা। শাওন মাহত শিৱ পূজাত কোনো ভুল কৰা উচিত নহয়, যেনে শিৱলিংগ হলুদ, কুমকুম, আপোনালোকে কেতেকী ফুল বা তুলসী আগবঢ়োৱা নহয়। ধ্যান ৰাখিব। অতিথি। শাওন মাহত যদি কোনোবাই আপোনালোকৰ ঘৰলৈ আহিছে, মানুহ হওক, গৰু, ম'হ, আপোনালোকৰ সন্যাসী আদি সকলোক বিশেষকৈ আলহীক আপোনালোকে বা অতিথিক খেদিয়ে পঠিয়াই আপোনালোকৰ উচিত নহয় বুলি কৈছে বা অপমান কেতিয়াও নকৰিব। অপমান। শাওন মাহত কাকো অপমান নকৰিব, বিশেষকৈ দেৱতা হওক, পিতৃ মাতৃ হওক, শিক্ষক, জীৱনসংগী হওক, বন্ধু বান্ধৱী বা আপোনালোকৰ অতিথি। এই মাহত কোনো ধৰণৰ আপোনালোকে
এনেকুৱা ধৰণৰ অপব্যৱহাৰ নকৰিব জীৱনৰ ক্ষতি আপোনালোকৰ নিজৰে হ'ব পাৰে চুলি কটা এই মাহত দাড়ি বা আপোনালোকৰ মূৰৰ চুলি কটা আপোনালোকৰ উচিত নহয় আনকি নখ কাটিবও নালাগে বুলি কৈছে এই মাহত গতিকে এই কথাখিনিৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব ভিডিঅ'টো চাই কেনে পালে জনাব কমেণ্ট বক্সত ওম নমঃ শিৱায় আপোনালোকে লিখি দিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ শাওণ মাহটো সুন্দৰভাৱে পাৰ হওক মহাদেৱৰ কৃপাত আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায়